হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা। আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি এই ভিডিঅ'টোত তোমালোকে বিচৰাৰ ধৰণে মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতি নামৰ চেপ্টাৰটো আৰম্ভ কৰিব লৈছো। আৰু মই জানো যে এই চেপ্টাৰটো যদি আমি শিকিবলৈ হয় অকমান টাইম ইনভেষ্ট কৰিব লাগিব, ঠিক আছে? আৰু এই পাঠটো সকলোৱে বেয়া পোৱাৰ মূল কাৰণটো হৈছে যে ইয়াত ফৰ্মুলা বহুত আছে, ঠিক আছে? সেই কাৰণে প্ৰথমতে মই এই ভিডিঅ'টো ভাবিছিলো যে ওৱান ভিডিঅ' ওৱান চেপ্টাৰ কৰিম, কিন্তু অতি কমেও 10 ঘণ্টাৰ এটা ভিডিঅ' হ'ব। চোৱা, এই ভিডিঅ'টো তোমালোকে চোৱাৰ পাছত এই যিটো ডায়াগ্ৰামৰ বিষয়ে মই এটা ভিডিঅ'ত এটা ডায়াগ্ৰামৰ বিষয়ে পঢ়িম, এটা চিত্ৰৰ বিষয়ে পঢ়িম, আৰু সেই চিত্ৰটোত আহিবলগীয়া প্ৰতিটো কুৱেশ্যন আমি সলভ কৰিম। যেনেকুৱা ধৰণৰ কুৱেশ্যন হওক, কি এনটিপিচি লেভেললৈকে আমি কুৱেশ্যন কৰিম, ঠিক আছে? কোনোবাই ক'ব যে ইমান কিয় শিকিব লগা? কাৰণ তোমালোকে নিজেই চোৱা, যোৱাবাৰ এডিআৰইতে এই মেনচুৰেশ্যন চেপ্টাৰটোৰ পৰা কিমান কমপ্লিকেটেড কুৱেশ্যন আহিছে, ৱৰ্ড প্ৰব্লেমৰ নিচিনাকৈ আহিছে, হয় নহয়? সেই কাৰণে ইয়াৰ কমপ্লিট বেচিক কনচেপ্টৰ পৰা আমি সকলো বস্তু শিকিব লাগিব। ইয়াত টান সহজ বুলি নাই, কাৰণ ফৰ্মুলাটো আমি এপ্লাই কৰাটো চবতকৈ ইম্পৰ্টেণ্ট, আৰু সেইটো কাৰণে আমি জানিব লাগিব সম্পূৰ্ণ কনচেপ্ট। এতিয়া এই ভিডিঅ'টোত মই 2D ফিগাৰ অৰ্থাৎ দ্বিমাত্ৰিক চিত্ৰৰ বিষয়ে পঢ়িম, আৰু ইয়াত আৰম্ভ কৰিম প্ৰথমটো চিত্ৰ বৰ্গ, যাক আমি কি বুলি কওঁ, স্কুৱেৰ বুলি কওঁ, হয় নহয়? এতিয়া চোৱা, প্ৰথমতে আমি গম পাব লাগিব যে সেই 2D চিত্ৰ মানে কি হয়, দ্বিমাত্ৰিক মানে কি হয়। তাৰ মানে যিবোৰ চিত্ৰ, চোৱা এইখন মই যদি সমতল বুলি ভাবো, তাৰমানে মই যদি এখন প্লেন বুলি ভাবো মোৰ বৰ্ডখন, সেই বৰ্ডখনত যে মই লিখিছো, এই লিখা আখৰটো কি হৈছে, বাহিৰলৈ মই ওলাই আহিব পাৰিব নেকি? নোৱাৰে। তাৰমানে কি হৈছে, সেই প্লেনখনতে মই কি কৰিছো, লিখিছো, ইয়াৰ ওপৰতে লিখিছো মই, ঠিক আছে? সেই কাৰণে তাৰ মানে 2D চিত্ৰবোৰ বা 2D ফিগাৰবোৰ সদায় কি হ'ব, এখন সমতলত আমি সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰিব পাৰো। সেই মই এটা এক্সাম্পল লৈছো, যেনিবা ধৰিছো এইটোৱে, যেনিবা এক মিনিট, এইটো চোৱা, এই চিত্ৰটো যদি মই ইয়াত সম্পূৰ্ণৰূপে ৰাখিব পাৰিম নেকি বাৰু? ইয়াক ৰাখিব নোৱাৰো। কেলে? কাৰণ এই সমতলখনৰ বাহিৰলৈ ওলাই আহিছে, দেখিছানে? তাৰমানে কি, এইবোৰ 3D ফিগাৰ হয়, এইবোৰ ত্ৰিমাত্ৰিক হয়। আমি দ্বিমাত্ৰিকৰ বিষয়ে পঢ়িম। আমি বৰ্গ, আয়ত, যাক আমি ৰেক্টেংগল বুলি কওঁ, হয় নহয়? ট্ৰাইংগলছ, যাক আমি ত্ৰিভুজ বুলি কওঁ, তাৰ পৰা ট্ৰেপেজিয়াম, হয় না? ট্ৰেপেজিয়ামক ট্ৰেপেজিয়াম বুলিয়ে কয়। এতিয়া সেই সকলোবোৰ চিত্ৰখন শেষ কৰি ল'ম, তাৰ পৰা আমি 3D লৈ যাম, ঠিক আছে? ওকে, এইটো ভিডিঅ' বেছি দীঘল নহয়, কাৰণ এটা চেভে লৈছো, সেইকাৰণে প্ৰথমতে কনচেপ্টবোৰ শিকি লওঁ, ফৰ্মুলা কেনেকৈ উলিয়াম, ফৰ্মুলা কি কি, সকলো বস্তু শিকি লওঁ, তাৰ পৰা আমি কুৱেশ্যন কৰিম, ঠিক আছে? ওকে, চোৱা, বৰ্গ মানে কি হয়? বৰ্গ মানে হৈছে এটা 2D ফিগাৰ, আৰু ইয়াক আমি কি বুলি ক'ব পাৰো, এটা চতুৰ্ভুজ বুলি ক'ব পাৰো। চতুৰ্ভুজ মানে কি হয়? তাৰ 4টা বাহু থাকিব, হয় নহয়? এতিয়া চোৱাচোন, ইয়াৰ বাহু 4টা হয় নহয়? ইয়াৰ বাহু কোনবোৰ হয়? এইটো এটা বাহু হয়, এইটো এটা বাহু হয়, এইটো এটা বাহু হয়, এইটো এটা বাহু হয়। চতুৰ্ভুজ মানে কি জানানে? 4টা এই বিন্দু আছে যেনিবা, ঠিক আছে? এই বিন্দুটো, দুটা বিন্দু সংযোগ কৰিলে আমি কি পাওঁ? এডাল ৰেখাখণ্ড পাওঁ, হয় নহয়? এইডাল ৰেখাখণ্ড, এইডাল ৰেখাখণ্ড, এইডাল ৰেখাখণ্ড, ঠিক আছে নে? এটা কি হৈছে, বন্ধ চিত্ৰ বনিছে। এই 4টা বিন্দু ইটোৰ লগত ইটো কি লগাইছো মই, এই দুটা এডজাসেন্ট মানে কাষৰ, এইটোৰ লগত এইটো জইন কৰিছো, এইটো জইন কৰিছো, ইয়াৰ লগত ইয়াকো জইন কৰিছো, ইয়াৰ লগত ইয়াকো জইন কৰিছো। তাৰমানে কি হৈছে, এটা আমি চতুৰ্ভুজ পাইছো, 4টা বাহু যুক্ত এটা বহুভুজ পাইছো, তাকে কি বুলি কয়, চতুৰ্ভুজ বুলি কোৱা হয়। এতিয়া চোৱা, চতুৰ্ভুজটো আমি আঁকিছো, হয়? এতিয়া চোৱা, এইটো চতুৰ্ভুজ, এইটো চতুৰ্ভুজ হয়, হয় নহয়? এইটো চতুৰ্ভুজ হয়, কিন্তু তেহেতৰ ডাইগ্ৰামেটিক ফিগাৰবোৰ বা শেপবোৰ অলপ বেলেগ বেলেগ লাগিছে। কিয় জানানে? তেহেতৰ বাহু বা কোণৰ ওপৰত ভিত্তি কৰি তাৰ নাম দিয়া হয়, ঠিক আছে? এতিয়া চোৱা, যিবোৰ চতুৰ্ভুজ, যিবোৰ কোৱাড্ৰিলেটাৰেলৰ, প্ৰতিটো বাহু সমান হ'ব, প্ৰতিটো বাহু কি হ'ব লাগিব, সমান হ'ব লাগিব, আৰু এই বাহুবোৰে কি কৰিব লাগিব, 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব লাগিব। চোৱা, এই কোণটো কি হ'ব, 90 ডিগ্ৰী হ'ব লাগিব, পুৰা ষ্ট্ৰেইট পাৰপেণ্ডিকুলাৰ হ'ব লাগিব, ঠিক আছে? তাৰমানে কি, এইডোখৰ পৰা এইডোখৰলৈকে যদি 6 চেণ্টিমিটাৰ হয়, প্ৰতিটো বাহুৱে 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ হ'ব লাগিব, ইও হ'ব লাগিব 6 চেণ্টিমিটাৰ, ইও হ'ব লাগিব 6 চেণ্টিমিটাৰ, ঠিক আছে? এইটো আৰু এইটো কোণ 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে? ইয়াৰ পৰা আমি এটা কথা গম পালো যে এটা চতুৰ্ভুজৰ 4টা কোণ যদি মই যোগ কৰো কিমান ডিগ্ৰী হ'ব, তেতিয়াহ'লে 360 ডিগ্ৰী হ'ব, ঠিক আছে? ঠিক আছে, বুজি পালা?
এতিয়া কথাটো হৈছে যে ইয়াক আমি এটা সামান্তৰিক বুলি ক'ব পাৰো কাৰণ চোৱা সামান্তৰিক মানে কি দুডাল বিপৰীত বাহু কি বোলে সমান্তৰাল হ'ব লাগিব এইটো বাহুৰ লগত এইটো বাহু সমান্তৰাল হয় এইটোৰ লগত এইটো কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হয় ঠিক আছে এটা সামান্তৰিক বুলি কয় সমান্তৰাল মানে সি কেতিয়াও কটাকটি নকৰে কেতিয়া লগ নালাগে এহেতি ই যেনে কৈছে ইয়াৰ গেপটো একেই হ'ব এই দুটাৰ মাজত গেপটো কি হ'ব একেই হ'ব তাৰ মানে কি ইয়াৰ পৰা ইয়াৰ দূৰত্ব যিটো হ'ব এই ডোখৰ পৰা দূৰত্বটো একেই হ'ব হেতু আমাৰ কি হয় আমি সমান্তৰাল বুলি ক'ব পাৰো ঠিক আছে আমি এই বস্তু সকলো গম পাওঁ কোনোবা যদি এইবোৰ ফিগাৰৰ ওপৰত যদি বেছি ডেপথ জানিব বিচাৰিছে মই ভিডিও বনাই থৈছো অলৰেডি জাস্ট মই আকৌ নতুনকৈ বনাইছো যাতে তোমালোকে বহুতে কনফিউজ কৰি আছে যে ইমান টান আহে মেনচুৰেশ্যন শিকাই দিয়ক সেইকাৰণে কুৱেশ্যন বেছিকৈ কৰিম ইয়াত ঠিক আছে ওকে এতিয়া চোৱা মই যদি তোমাক এটা ধৰি লৈছো যে মোৰ ঘৰৰ ধৰি লৈছো ইয়াত ঘৰ এটা আছে ঠিক আছে মই ইয়াত বা এনে ধৰি লৈছো এক্সাম্পল লৈছো ইয়াত মোৰ যেনিবা মই এইটো যেনিবা এইটো চোৱা এই আমাৰ ঘৰৰ বাউণ্ডাৰী যেনিবা তাৰমানে কি মানে মোৰ বাউণ্ডাৰীটো কি শেপ বুলি ক'লো মই স্কোৱাৰ মানে কি সব ফালে সমান হ'ব লাগিব ঠিক আছে এটা মোক কোৱাচোন মই যদি কওঁ যে মই এই ঘৰৰ বাউণ্ডাৰীটোত ফেন্সিং লগাব লাগে কি লগাব লাগে ফেন্সিং ঠিক আছে এতিয়া মোক কোৱাচোন সেই ফেন্সিং কিমান দীঘল আনিব লাগিব কোৱাচোন মই যদি কৈ দিওঁ ইয়াৰ পৰা ইয়ালৈকে মই ধৰি লৈছো যে 30 মিটাৰ ইয়াৰ পৰা ধৰিছো মই 30 মিটাৰ ঠিক আছে ইয়াৰ পৰা ধৰিছো মই 30 মিটাৰ এনে এক্সাম্পল লৈছো আৰু ঠিক আছে 30 মিটাৰ এটা মই কৈছো এই বাউণ্ডাৰী যে আছে এই বাউণ্ডাৰী যেটো সীমা আছে এই সীমাটো লগালে মই ফেন্সিং আনিব লাগে এটা মই যদি কাৰবাৰ জনক পঠিয়াইছো যে ফেন্সিং লৈ যাচোন দোকানৰ পৰা তাক কিমান কম আনিবলৈ কোৱাচোন কাৰণ ইয়াৰ পৰা ইয়ালৈ 30 মিটাৰ 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 ঠিক আছে তাৰমানে কি 30 30 30 30 মানে চাৰিবাৰ যোগ কৰিব লাগিব নালাগিব হয় নহয় 30 কৈ কেইবাৰ যোগ কৰিব লাগিব মই 30 কৈ আমি এনেকৈ চাৰিবাৰ যোগ কৰিব লাগিব হয় নহয় তো যোগ কেনে কোৱাচোন 120 পাম না পাম 120 পাম 30 যোগ 30 60 যোগ 90 90 যোগ 30 120 ঠিক আছে তাৰমানে কি গম পালা 120 মিটাৰ যুক্ত মানে কি আনিব লাগিব ফেন্সিং আনিব লাগিব এটা কথাটো হৈছে যে সেই যে 120 মিটাৰ যে আনিলো আমি এনেকৈ কি যোগ কৰি থাকিম নেকি চাৰিবাৰ আমি কি কৰিব জানো একেটা সংখ্যাকে যদি আমি যোগ কৰি থাকো আমি জানো নহয় x x x যদি মই যোগ কৰো তাৰমানে কি 3 * x লিখিব পাৰো নোৱাৰো মানে একেটা বস্তুকে যোগ কৰা মানে কি পূৰণ কৰি দিয়ে ভাল তাৰমানে কি চোৱাচোন এই 30 30 30 30 কে যদি মই চাৰিবাৰ যোগ কৰো তাৰমানে কি 4 লগত 30 পূৰণ কৰিলো সেই 120 পাম না পাম হেতু একে কথা তাৰমানে কি চাৰিবাৰ যোগ কৰাতকে একেটা বস্তু 4 লগত পূৰণ কৰি দিও হ'ব এটা চোৱা এটো মই 30 লোৱাৰ কাৰণে 120 লাইছে যিকোনোটো হ'ব পাৰে হয় নহয় সেই কাৰণে ভাবি লৈছো দিয়া আমাৰ যিকোনো এটা বৰ্গৰ যদি বাহুৰ দৈৰ্ঘ্য যদি আমাৰ a একক হয় একক মানে কি ই সেন্টিমিটাৰ হ'ব পাৰে মিটাৰো হ'ব পাৰে যিকোনো হ'ব পাৰে হয় না মই তাৰ যদি a বুলি ভাবি লওঁ এটো a হ'ব a একক এটো a একক হ'ব নহব তেনে যদি মই a যদি মই চাৰিবাৰ যোগ কৰো মই কি পাম কোৱাচোন সেই তাৰ ভাগৰ সীমাটো তাৰ বাউণ্ডাৰীটোৰ যোগটো পাই যাম না হয় না তাৰনে কি হ'ব চাৰিবাৰ a যোগ মানে কি 4a হয় নহয় 4 * a মানে 4a সেই কাৰণে এই যে আমি বাউণ্ডাৰীটো যে হিকাই যে জুখিছো যেটা আমি সীমাটো যে জুখিছো হেটো কি বুলি কোৱা হয় পেৰিমিটাৰ বুলি কোৱা হয় হেটো কি বুলি কোৱা হয় হেতুকে আমি অসমীয়াত কি বুলি কম পৰিসীমা বুলি কম কি বুলি কম পেৰিমিটাৰ বুলি কম ঠিক আছে পৰিসীমা পৰি মানে কি বাহিৰৰ সীমা ঠিক আছে মানে কি হ'ব এটা বৰ্গৰ পৰিসীমা উলিয়াবৰ কাৰণে পেৰিমিটাৰ উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম 4 * a 4 মানে ফৰ্মুলা মতে আহিছে কাৰণ চাৰিবাৰ যোগ কৰিব লাগিব a মানে কি বাহুৰ দৈৰ্ঘ্যটো এইবোৰ কি বুলি কম বাহু বুলি কম এটা বাহু বুলি কম ঠিক আছে বাহু বুলি কম বুজি পালা না পালা ঠিক আছে আজি মনত ৰাখিবা 4 * a হয় পেৰিমিটাৰ এই কথাটো হৈছে যে আমাৰ পৰিসীমা গম পাই গলো বাউণ্ডাৰীটো গম পাই গলো কিন্তু মই তোমাক এটা কথা কৈছো চাবা দেই এই জোপা গছ এই বাউণ্ডাৰীটো যদি মোৰ ঘৰ হয় এটো যদি মোৰ ঘৰ এটা আছে এটো মোৰ ঘৰ হয় ঠিক আছে এটো মোৰ ঘৰ হয় মোক এটা কথা কোৱা এই গছজোপা মোৰ বাউণ্ডাৰীৰ ভিতৰত আছে নে নাই নাই মই কম নেকি এই জোপা মোৰ আমাৰ ঘৰৰ গছ বুলি নকওঁ কেলে বাউণ্ডাৰীটো ক'ত আছে বাহিৰত আছে আৰু সেই বাউণ্ডাৰীটোৰ ভিতৰত যিমান জায়গা আছে যিমান ঠাই আছে যিমান ঠাই প্লেস অকুপাই কৰিছে হেতু কি হ'ব কালি হ'ব যাক আমি এৰিয়া বুলি কম কি বুলি যিমান স্পেস চোৱা এই 2D ফিগাৰটোৱে এই দ্বিমাত্ৰিক চিত্ৰটোৱে
যিমান স্পেচ আছে যিমান খালি ঠাই আছে হেতু তাৰ কি হ'ব এৰিয়া হ'ব বুজি পাইছা না এপো এৰিয়া মানে কি বুজি পালা এৰিয়া মানে এটা 2D ফিগাৰ হে তাৰ যেটো পেৰিমিটাৰ যেটো স্পেচ অকুপাই কৰিব হেতু তাৰ কি হয় এৰিয়া হ'ব ঠিক আছে মানে কি হয় মই যদি এক্সাম্পল লও কি হ'ব এই বাউন্ডাৰীটো বগা বাউন্ডাৰীটো কি হ'ব ভিতৰত যেটো ঠাই থাকিব সেই হালধীয়া বৰ্ণটো কি হ'ব আমাৰ এৰিয়া হৈ যাব বুজি পালা ওকে এটা এৰিয়া কেনেকৈ উলিয়ায় এতিয়া শুনিবা এটা যিকোনো সামান্তৰিক বা সামান্তৰিক বিলাক কৈছা বা এইটো কি হয় ই বৰ্গ হয় বৰ্গটো কি হয় এটা সামান্তৰিক হয় ঠিক আছে যিকোনো এটা সামান্তৰিকৰ কালি উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰা হয় ভূমি পূৰণ উচ্চতা মন ৰাখিবা ভূমি পূৰণ উচ্চতা মই কৈছো নহয় সামান্তৰিক কি বৰ্গটো এটা সামান্তৰিকে হয় সামান্তৰিক মানে কি হয় তাৰ বিপৰীত বাহুবোৰ সমান্তৰাল কেতিয়াও কটাকটি নকৰে এইডালৰ দূৰত্ব যিমান সদায় কি হ'ব প্ৰতিটো বিন্দুতে দূৰত্ব সমান হ'ব মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব সদায় কি হ'ব সদায় সমান হ'ব ঠিক আছে হেতুৱে সামান্তৰিক বৰ্গটো এটা সামান্তৰিক আয়তটো এটা সামান্তৰিক ঠিক আছে এই বৰ্গ আৰু আয়ত বহুত আহি থাকে ঠিক আছে ট্ৰেপেজিয়ামটো সামান্তৰিক নহয় এটা ঠিক আছে বুজি পাইছা ৰম্বাসটো এটা সামান্তৰিক ঠিক আছে আমি এবোৰ পঢ়িম বাৰু হ'ব এটা বিশেষকৈ আমি এবোৰ লিখি নাথাকো বেছি দীঘল হৈ যাব এটা চোৱা এই বৰ্গটোৰ ক্ষেত্ৰত এটা বৰ্গটো সমান হ'লে কালি কেনে কৰিম কোৱাচোন উলিয়াব লাগিব কেনেকৈ ভূমি মানে কি বেছ উচ্চতা মানে কি হাইট বুলি ক'ব পাৰা বা উন্নতি বুলি ক'ব পাৰা কি বুলি ক'বা উন্নতি বুলি ক'ব পাৰা উন্নতি যাক ইংলিছত কি বুলি কোৱা হয় অল্টিটিউড বুলি কোৱা হয় নাম ধেৰ থাকে অল্টিটিউড মানে কি বুলি কোৱা হয় উন্নতি উচ্চতা মানে হাইট একেটা বস্তুৱে হয় ঠিক আছে একে হয় এটা ভূমি কাৰ হ'ব কোৱাচোন ভূমি মানে কি হয় চোৱা এতিয়া মই ক'ত থিয় হৈ আছো মই এই ফ্লোৰখনত থিয় হৈ আছো মোৰ কাৰণে ভূমি কি তেতিয়া হলে মই য'ত থিয় হৈ আছো মানে কি ফ্লোৰখনে মোৰ কাৰণে ভূমি ঠিক আছে বুজি পাইছা নাই পোৱা তাৰ মানে এইটো বিশ্বাসন তোমাৰ ভিজুৱেলাইজেচন চোৱা এই বাহুটো যে হৈ আছে মই কালাৰ চেঞ্জ কৰিছো ৰবা ওকে চোৱা এই বাহুটো দেখিছা নে এই বাহুটো ওপৰত এই বাহুটো 90 ডিগ্ৰী কোণ কৰি আছে নে বাৰু পুৰা পাৰপেন্ডিকুলাৰ হ'ব লাগিব এই বাহুটোৰ ওপৰত এইডাল পুৰা 90 ডিগ্ৰী হৈ আছে তাৰ মানে কি 90 ডিগ্ৰী যে কোণ কৰিছে বাহুটোৰ ওপৰত এইডালক ক'ব ভূমি এডাল কি হ'ব উচ্চতা বুলি ক'ব তাৰনে কি হ'ব এইডাল হ'ব আমি বেছ এইটো বেছ হ'ব এইটো কি বুলি ধৰিম আমি উচ্চতা বুলি ক'ম হয় নহয় আজি আমি কৈছিলো চোৱা এই যেটো আমাৰ বৰ্গ আছিলে বৰ্গৰ প্ৰতিটো বাহু সমান হয় নহয় ই যদি a হয় ইউ a হয় নহয় তাৰনে আজি মোক কোৱাচোন আমি জানো যে বৰ্গৰ কালি কেনেকৈ উলিয়াম ভূমি আৰু উচ্চতা পূৰণ কৰিব লাগে আজি ভূমি মানেও a হয় উচ্চতা মানে কি হয় a হয় নহয় আৰু কি হ'ব a পূৰণ a কি হ'ব a স্কয়াৰ হ'ব নহয় কোৱাচোন তে কোনোবাই ডাইৰেক্ট কৈ যে বাহু ইমান সহজকৈ কৈ দিলে হৈ গ'ল নহয় যেতিয়া মই আয়ত পঢ়াম যেতিয়া মই ৰম্বাস পঢ়াম যেতিয়া মই ট্ৰেপেজিয়াম পঢ়াম তেতিয়া তোমালোকে যদি ফৰ্মুলা পাহৰি যোৱা এনেকৈ এই ভূমি পূৰণ উচ্চতা হয় উলিয়াব পাৰিবা এইটো হৈছে ভূমি এইটো হৈছে উচ্চতা আমি জানো যে বৰ্গৰ ভূমি আৰু উচ্চতা একে a * a স্কয়াৰ মাথাইব এটা আমি কি বুলি কও বাহু পূৰণ বাহু এইটো বাহু বুলি কৈছিল না মই বাহু পূৰণ বাহু ঠিক আছে বুজি পালা ওকে এতিয়া পৰীক্ষাত আৰু এটা কোৱেশ্চন আহে চাবা আমাৰ এনে কালি উলিয়াবলৈ আহে আজি কালি লগতে কি দিয়ে জানানে এতিয়া আমাক কেতিয়াবা এই যে মই কৈছিলো চাৰিটা বিন্দু এনেকৈ লগ লাগে বুলি কৈছিল না মই কৈছিলো চোৱা এই যে এই বিন্দু কিটা এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু এহেতক কোৱা হয় ভাৰ্টেক্স বা ভাৰ্টিসেস হয় নহয় এতিয়া চোৱা এই শীৰ্ষ বিন্দু বুলি কোৱা হয় এই a টু a নাম দিছো নাম মই b দিছো এটো নাম মই c দিছো এটো নাম মই d দিছো ঠিক আছে মোক এটা কথা কোৱাচোন এই a নামৰ বিন্দুটোৰ ওচৰৰ শীৰ্ষ বিন্দু কোনটো ইয়াৰ কাষত কোনটো আছে ইয়াৰ কাষত b আছে আৰু ইয়াৰ কাষত কি আছে d টো আছে a কাষত কোন আছে b টো আছে আৰু কোন আছে d আছে এটা কি বুলি কোৱা হয় এডজাসেন্ট বুলি কোৱা কাষত আছে বুলি কোৱা হয় আৰু সেই a অপজিটত কোন আছে মানে বিপৰীতত কোন আছে
সেই C2 এৰ কাৰণে C2 কি বুলি কম বিপৰীত বুলি কম বিপৰীত শীৰ্ষবিন্দু বুলি কম এই D ৰ ওচৰত কোন আছে D ৰ ওচৰত কোন আছে A আছে আৰু C আছে D ৰ বিপৰীত কোনটো হ'ব তেলে B টো হ'ব নহব তাৰ মানে আমি এটা কথা মন ৰাখিবা যে আমাৰ এটা বৰ্গৰ এই বিপৰীত শীৰ্ষবিন্দু যে আমি জয়েন কৰো এডালে জয়েন কৰো বা এডালে জয়েন কৰো এহতক কি বুলি কোৱা হয় এহতক কোৱা হয় কৰ্ণ ডায়াগোনেল বুলি কোৱা হয় ঠিক আছে মন ৰাখিবা এডালে কি বুলি কোৱা হয় ডায়াগোনেল বুলি কোৱা হয় কোনিয়া কোনিকে যাব দেখিছা নে ক্ৰস ক্ৰসকে গৈছে দেখিছা নে এটা কি বুলি ক'ব এডাল কৰ্ণ ডায়াগোনেল ডায়াগোনেল কৰ্ণ DIGONL ওকে এতিয়া চোৱাচোন আমাক আজি পৰীক্ষাত এনেকৈ সবেই জানে বাহুপন বাহু কিন্তু আজিলে কৰ্ণৰ দি দিয়ে আমাক কৰিবলৈ দিয়া কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকে ঠিক আছে কেনেকৈ কালি উলিয়াম এতিয়া চোৱা মই ধৰিলো যে ইয়াৰ পৰা ইয়াৰ বাহু দৈৰ্ঘ্য a বুলি ভাবি ললো সব a হ'ব নে সব a হ'ব তেলে এটো a হ'ব নহব আৰু এটো কি হ'ব ইয়াৰ নাম মই d বুলি ভাবিলো দেই ডায়াগোনেলক d বুলি ভাবি লৈছো মই ৰাখিবা ডায়াগোনেলক কৰ্ণক মই d বুলি ভাবিছো বাহুকিটা কি বুলি ভাবিছো মই a বুলি ভাবিছো ঠিক আছে এটা মহাইছিল দৰকাৰ নাই এতিয়া মোক এটা কথা কোৱা তোমালোকক যদি মই a ডখৰ যদি কাটি আনিবলৈ যদি কোন দেখিবলৈ কেনেকুৱা হ'ব এনেকুৱা হ'ব নে কোৱাচোন এটা ত্ৰিভুজ বনিবনে এনেকুৱা বনিবনে a ডখৰ পৰা a ডখৰলৈ a ডখৰ পৰা a ডখৰলৈ a এডাল কি হয় d বনিছেনে a কোনটো কিমান ডিগ্ৰী আছে কোৱাচোন 90 ডিগ্ৰী আছিল নে কাৰণ মই কৈছিলো বৰ্গ কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় না তাৰ মানে এটো কি বনি গল কোৱাচোন এটা সমকোণ ত্ৰিভুজ বনি গল নে মই ডায়াগোনেল লগত এটা বহুত ধুনিয়া ফৰ্মুলা বনাবলৈ গৈছো ঠিক আছে তাৰপা ডাইৰেক্ট কোৱেশ্চন আৰু মোক কোৱাচোন এই সমকোণী ত্ৰিভুজটোৰ আমি এই ডায়াগোনেলৰ দৈৰ্ঘ্য উলিয়াব পাৰিম নে নোৱাৰিম কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব পাৰিম কেনেকৈ পাইথাগোৰাছ থিওৰাম হয় নহয় পাইথাগোৰাছৰ এটা উপপাদ্য দিছিল যে এই 90 ডিগ্ৰীৰ সন্মুখৰ বাহুটো কি বুলি কোৱা হয় এনে তাৰ নিয়ম মতে কি বুলি কোৱা হয় অতিভুজ আজি অতিভুজ কোনডাল হৈছে 90 ডিগ্ৰীৰ সন্মুখত কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় তাৰ মানে কি আজি অতিভুজ কোনডাল সেই কৰ্ণডালক অতিভুজ বুলি কৈছো ঠিক আছে তাৰ মানে কি হ'ব আমি জানো যে সেই অতিভুজক যদি আমি স্কয়াৰ কৰো সদায় কি হয় কোৱাচোন এইডালক কি বুলি কম ভূমি তলত আছে না ভূমি এডাল কি আছে লম্ব হয় নহয় ভূমি বা লম্ব বুলি কয় বা উচ্চতা বুলি কয় বা কি বুলি কয় উন্নতি বুলি কয় ঠিক আছে কি হয় ভূমি স্কয়াৰ প্লাস উচ্চতা স্কয়াৰ বা উন্নতি স্কয়াৰ কি হয় সদায় সমান হয় ঠিক আছে বুজিছা নাই পোৱা কি কলো মই আকৌ 90 ডিগ্ৰী সন্মুখৰ বাহুটো কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় অতিভুজ কোনডাল হয় ডায়াগোনেল ডাল হয় এডাল কি হয় ভূমি মানে a স্কয়াৰ এডাল কি হয় আমাৰ লম্ব বা উচ্চতা বা কি বুলি কয় উন্নতি বুলি কোৱা হয় তাৰ a স্কয়াৰ বুজি পালা সদায় পাইথাগোৰাছ আমি কৈছিলে যে লম্বক যদি মই স্কয়াৰ কৰো মানে দুবাৰ পূৰণ কৰো স্কয়াৰ মানে কি দুবাৰ পূৰণ কৰা যদি ভূমিক যদি মই দুবাৰ পূৰণ কৰো হি যোগ কৰিলে কি হৈ যাব হে অতিভুজৰ সমান ওলাই যাব বুলি কৈছিলে সেইটোৱে থিওৰাম ঠিক আছে তাকে যদি মই সলভ কেনেকৈ লব কোৱাচোন দুটা একে বস্তু যোগ কৰিছো নে a স্কয়াৰ একে বস্তু কি হ'ব কোৱাচোন আমি দুবাৰ যোগকে কি দুইটো পূৰণ কৰি দিম হয় নহয় বুজি পালা আৰু এই স্কয়াৰটো এফালে গলে কি হ'ব কোৱাচোন d লগত থকা স্কয়াৰটো এফালে গলে কি হ'ব আমি যদি কৰ্ণ উলিয়াবলৈ যাওঁ কি হ'ব কোৱাচোন এফালে আহিলে বৰ্গমূল হ'ব নহব হ'ব বৰ্গমূল হ'ব কি হ'ব 2a স্কয়াৰ হৈ যাব না যাব হৈ যাব এই বৰ্গটো এফালে গলে কি বৰ্গমূল হৈ যাব সো এটা প্ৰপাৰ্টি আছিলে সাৰ্চ আৰু ইন্ডিসিস সকলো কিছু কৰিছো বৰ্গমূলৰ ভিতৰত দুটা বস্তু যদি পূৰণ হৈ থাকে আমি কি কৰিব পাৰো দুইটাকে বৰ্গমূল দি দিব পাৰি এটো সাৰ্চৰ এটা প্ৰপাৰ্টি হয় ঠিক আছে মানে কি কৰিব পাৰো বৰ্গমূল মই 2 টুকু দি দিলো বৰ্গমূল কি দিলো মই সেই a স্কয়াৰ টুকু দি দিলো কি হ'ব বৰ্গ আৰু বৰ্গমূলে কি যায় কটাকটি গুচি যায় হয় নহয় বৰ্গমূল 2 আৰু a বুজি পালা পালা মানে কি বুজি পালা আমাক যদি এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দিয়া থাকে আমি কৰ্ণৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম √2a ঠিক আছে মই ৰাখিব কেনেকৈ উলিয়াম কৰ্ণৰ দৈৰ্ঘ্য কাৰ বৰ্গৰ ঠিক আছে কেনেকৈ উলিয়াম d বুলি কৈছো মই বৰ্গমূল 2 পূৰণ a এই মানে কি বাহুটো ঠিক আছে এতিয়া চোৱা a ডখৰ পৰা আৰু এটা বস্তু গুছি আহে তোমাক বাহু দিয়া থাকিলে তুমি কি উলিয়াব পাৰা কৰ্ণ উলিয়াব পাৰা এটা কি দিব কৰ্ণ দিয়া থাকিব দৈৰ্ঘ্য তোমাক কালি উলিয়াবলৈ ক'ব কি ক'ব জানানে তোমাক কৈ দিব যে এইডালৰ দৈৰ্ঘ্যটো দিয়া থাকিব তোমাক ক'ব যে ইয়াৰ এৰিয়া কিমান তোমাক কৈ দিব যে এই ডালৰ দৈৰ্ঘ্য দিয়া থাকিব তোমাক ক'ব যে হালধীয়া মানে ঠাইডখৰ কালি বা ক্ষেত্ৰফল কিমান কালিটো ক্ষেত্ৰফল বুলি কয় ঠিক আছে কেনেকৈ উলিয়াব কোৱাচোন হেতু উলিয়াবৰ কাৰণে কি কৰিম জানানে এই যে d স্কয়াৰ টু d স্কয়াৰ ৰাখিছো
এই দুইটো পূৰণ হৈ আছে নে এইটো লাইন পাছ এইটো লাইন পাছ কব পাইছিলো গম পাইছাই a স্কয়াৰ দুবাৰ যোগ কৰি 2a স্কয়াৰ পাইছিল নে এই দুইটো পূৰণ হৈ আছে নে এইফালে আহিলে কি হ'ব কোৱাচোন হৰণ হৈ যাব না যাব তাৰ মানে কি থাকি গ'ল এটো a স্কয়াৰ হৈ গ'ল নে তুমি মোক কোৱাচোন দুইটো পূৰণ আছিল হৰণ হৈ গ'ল এইফালে হয়নে d স্কয়াৰ বাই 2 টো থাকিলে এই a স্কয়াৰ মানে কি কোৱাচোন এই a স্কয়াৰ মানে কি বুজায় কালি বুজায় নুবুজায় কাৰ কালি বুজায় বৰ্গৰ কালি তানে কি বুজি পালা এইটোই মানে হৈছে এটো কালি কেনে কইলাম যেতিয়া আমাক কৰ্ণ দিয়া থাকিব তেতিয়া আমি কালি উলিয়াবৰ কাৰণে কৰ্ণক স্কয়াৰ কৰি 2 ৰে হৰণ কৰি দিম কোৱেশ্চন কৰিম এতিয়া যদি আমাক বাহুৰ দৈৰ্ঘ্য দিয়া থাকে কৰ্ণ যদি উলিয়াবলৈ কয় বৰ্গমূল 2 লগত হে বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰি দিম নৰমালি যদি বাহুৰ দৈৰ্ঘ্য দিয়া থাকে বাহু পন বাহু কৰি কি কৰিম তাৰ কালি উলিয়াই দিম ঠিক আছে অল ক্লিয়াৰ হল আৰু কিবা যদি জানিবলগীয়া আছে আমি কুৱেশ্চন থৈ দি পঢ়িম ঠিক আছে আহা তেলে আমি কুৱেশ্চন প্ৰেক্টিস কৰো এতিয়া ফাৰ্স্ট কুৱেশ্চনলৈ যাও আমি ফৰ্মুলা একদম পাহৰিলে নিজে উলিয়াই লবা ইনস্ট্যান্ট টেনচন লবলগীয়া একো নাই ঠিক আছে what is the area of a square with a diagonal 4 cm আমাক কি দিয়া আছে এটা স্কয়াৰ এটা বৰ্গ দি থোৱা আছে তাৰ ডায়াগোনাল যদি 4 cm হয় তাৰ কি উলিয়াবলে কৈছে তাৰ এৰিয়া কিমান হ'ব মই কৈছো নহয় এৰিয়া কেনেকৈ উলিয়াই যদি আমাক কৰ্ণ দিয়া থাকে মই কি বুলি কৈছিলো কৰ্ণলক স্কয়াৰ কৰি 2 ৰে হৰণ কৰি দিব লাগিব সিম্পল কৰা কৰ্ণ দিয়া আছে আমাক 4 cm 4 যদি মই স্কয়াৰ কৰো হয় নহয় 4 স্কয়াৰ লিখা 4 4 16 তাক যদি মই 2 ৰে হৰণ কৰি কেনে মই কৈছো 8 হৈ যাব না যাব তানে কি বুজি পালা আমাৰ 8 cm স্কয়াৰ কোনবা কবা যে সেন্টিমিটাৰ স্কয়াৰটো কেনেকৈ আহিলে তুমি এটা কথা কোৱা ইয়াত কৰ্ণ কেডাল পূৰণ হৈ আছে দুডাল হৈ আছে না d * d হৈ আছে d স্কয়াৰ মানে কিনো d স্কয়াৰ মানে d * d হয় নহয় ইয়াত চাই কেটা আছে চাই দুটা মানে কি 4 cm দুটা আছে 4 cm এটো মিনিং জানো নাই এটো বস্তু এনেকৈ আছে সো এবাৰ দেখাই দিছো মই 4 স্কয়াৰ মানে কি এটো 4 cm হ'ব লাগে আসলে ইনটু 4 cm হয় নহয় 2 ৰে গুছি গল ইয়াক দুবাৰ 2 4 গুণ 8 হৈ গল সেন্টিমিটাৰ লগত যদি মই সেন্টিমিটাৰ পূৰণ কৰো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হৈ যাব হয় নহয় এটো হৈ যাব অপচন নম্বৰ সি টু কাৰেক্ট অপচন ওকে এটা ফাস্ট কৰিম হেকানে মই বস্তু যে কনসেপ্টটো শিকি লবা কোনোবা হে কনসেপ্ট পঢ়াওতে স্কিপে কৰি দে ভিডিও নাচাই কিন্তু সবতকে ইম্পৰ্টেন্ট কনসেপ্টটো শৰ্টকাট বুলি একো বস্তু নাই মেথছত ঠিক আছে হে কনসেপ্টটো থৈ দি কিছুমান ক্যালকুলেশন নকৰাকৈ এটা স্ট্যান্ডাৰ্ড ফৰ্ম দিয়াটো হৈছে শৰ্টকাট ওকে নেক্সট কোৱেশ্চন আমাক কৈছে যে the area of a square is 32 cm square তাৰ ডায়াগোনাল উলিয়াবলৈ কৈছে মই কৈছো নহয় চোৱা আমি জানো যে কি এৰিয়া কেনেকৈ উলিয়াই ডায়াগোনাল দিয়া থাকিলে ডায়াগোনালক স্কয়াৰ কৰি 2 ৰে হৰণ কৰে আজি কি দিয়া আছে সেই স্কয়াৰটো এৰিয়া দিয়া আছে এৰিয়া কিমান দিয়া আছে 32 cm স্কয়াৰ দিয়া আছে হয় নহয় ডায়াগোনাল কিমান দিয়া আছে ডায়াগোনাল আমাক উলিয়াব লাগে আজি d স্কয়াৰ লিখিছো কাৰণ নাজানো উলিয়াব লাগে আমাক 2 * 2 এই 2 টো কি আছে কচোন এটো এটা হৰণ হৈ আছে নে এফালে আহিলে কি হ'ব পূৰণ হ'ব নহব তানে কি হ'ব 2 লগত যদি মই 32 পূৰণ কৰো 64 নহব নে বাৰু 2 32 গুণ 64 হৈ গল থাকিলে কি কচোন এটো d স্কয়াৰ থাকিলে কাৰণ 2 টো এফালে গুছি আহিলে এই d ওপৰত আৰু d হে লাগে মোক ডায়াগোনাল ডাল লাগে কৰ্ণডাল লাগে মানে কি a স্কয়াৰটো কাম নাই এফালে দিলে কি হ'ব কচোন বৰ্গমূল হৈ যাব না যাব কি হ'ব 64 cm স্কয়াৰ হৈ যাব না এনেকুৱা d কাৰণ বৰ্গটো ফেলে হলে বৰ্গমূল হৈ যায় হয় না এটা কি বুলি কৈছিলো এহেতৰ বৰ্গমূল 64 টো পাবো বৰ্গমূল এই সেন্টিমিটাৰ স্কয়াৰটো পাবো হয় নহয় এই কোনটো হয় বৰ্গমূলৰ অৰ্থটো কি কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে 64 পাম 8 টো 8 8 গুণ 64 ঠিক আছে আৰু কি বৰ্গ আৰু বৰ্গমূল কৰা দিও কি থাকিব কচোন 8 সেন্টিমিটাৰ মানে কি হ'ব তেতিয়া হলে 8 সেন্টিমিটাৰ অপচন নম্বৰ 2 টো কাৰেক্ট অপচন ঠিক আছে ক্লিয়াৰ হল তলে সদায় মন ৰাখিবা যে এইবোৰ স্পিড কৰিবলৈ হলে তোমাক পারফেক্ট স্কয়ার মন ৰাখিব লাগিব আপ টু 30 লাগে 8 8 গুণ 64 12 12 144 এই বস্তুবোৰ জানিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন আমাক কৈছে ফাইন্ড দা এৰিয়া অফ এ স্কয়াৰ হুজ ডায়াগোনাল ইজ হাফ অফ 12 cm আমাক ডায়াগোনাল কিমান দিয়া আছে ইনডাইৰেক্টলি কৈছে দেই ডায়াগোনাল কি বুলি কৈছে আমাৰ 12 cm আধা তানে কি হ'ব তেতিয়া হলে কি 12 cm ইয়াৰ আধা আধা মানে কি দুভাগৰ এক ৰ মানে কি হয় পূৰণ বুজায় ৰয়ে কি বুজায় পূৰণ অফ মানে হাফ অফ 12 cm মানে কি অফ মানে পূৰণ বুজায় ঠিক আছে
2 কেইবাৰ গৈছে সবাই গৈছে ডাইৰেক্ট কৰিবা আৰু 12 আধা কি আধা মানে হাফ মানে কি 12 আধা কৰিলে কেন 6 হ'ব নে 6 চিন মানে কি বুজি পালা আমাক আজি কৰ্ণ কিমান দিয়া আছে 6 দিয়া আছে আমাক উলিয়াবলৈ কৈছে কি কৈছো এৰিয়া উলিয়াবলৈ কৈছে মই কি বুলি কৈছিলো আমাক যদি কৰ্ণ দি থাকে এৰিয়া কেনেকৈ উলিয়ায় পটাপট কি হ'ব 6 স্কয়াৰ কৰি দিম কৰ্ণলক তাক 2 ৰে হৰণ কৰি দিম 6 6 গুণ 36 হয় তাক যদি মই 2 ৰে হৰণ কৰি দিম কেন হ'ব কোৱাচোন 18 হৈ যাব ঠিক আছে বুজি পালা 18 কোনটো হ'ব অপচন নাম্বাৰ এইটো হ'ব কাৰেক্ট অপচন ওকে একক দেখুৱা নাই ঠিক আছে নেক্সট কোৱেশ্চন এটা সোৱা প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো কোৱেশ্চনে আমাৰ ৰেশিও হয় এটা ডেইলি কোৱেশ্চন দি দিয়ে পৰীক্ষাত সেই কাৰণে আজি এই ৰেশিওৰ লগত এটা আমি কোৱেশ্চন লৈছো ঠিক আছে আমাক কৈছে কি what will be the ratio of the areas of a square and the area of a square drawn on its diagonal বঢ়িয়া কোৱেশ্চন সোৱা আমাক কৈছে এটা স্কয়াৰ আছিল ঠিক আছে ধৰি লৈছো যে এই স্কয়াৰটো বাহুৰ দৈৰ্ঘ্য কি হয় ভালদৰে বুজা দেই এ বুলি ভাবিলো সব এই হয় তাহলে ইয়াৰ কি হ'ব কোৱাচোন আমাক কৈছে কি ৰেশিও কাকাৰ এৰিয়া কাৰ এৰিয়া অফ এ স্কয়াৰটো এৰিয়া কেন হ'ব কোৱাচোন বাহু পূৰণ বাহু হ'ব নহব হ'ব আৰু কৈছে যে আৰু জিটো স্কয়াৰ ড্ৰ কৰিম কোট on its diagonal এই কৰ্ণডলত যে আকিম সেই কৰ্ণডলত যদি মই এটা বৰ্গ আকো এনেকে যদি বৰ্গ এটা আকো এটো এটা বৰ্গ আকিছো সেই বৰ্গটোৰ কালিৰ লগত এই ইয়াৰ কালিৰ অনুপাতটো কি হৈছে তুমি এটা কথা কোৱা আগৰটো মই ইয়েলো কালাৰ কৰি দিছো ঠিক আছে এই আগৰটো মই কৰি দিছো ইয়েলো কালাৰ এটো কৰিলো ইয়েলো কালাৰ এই ইয়েলো কালাৰটোৰ বৰ্গটোৰ বাহুৰ দিক কিমান কোৱাচোন এ আসলে নে বাহু পূৰণ বাহু হৈ গল কালি ওলাই যাব এটা ওলাই যাব কিন্তু যেতিয়া মই এই কৰ্ণডলৰ দৈৰ্ঘ্য যে নীলাডাল দেখিছা নে এই কৰ্ণডাল যে আকিলো হেৰ দৈৰ্ঘ্য কিমান হ'ব কোৱাচোন মই কৈছিল নহয় যদি বাহু যদি এ হয় কৰ্ণ কেনেকৈ উলিয়ায় আৰে ভাই কোৱা কেনেকৈ উলিয়ায় কৰ্ণ দৈৰ্ঘ্য √2 * a লাইন লাই মন আছে না কেনেকৈ উলিয়ায় ফলমৰ ৰাখিবা ঠিক আছে তাৰ মানে কি বুজি পালা এইডোখৰ যদি √2 * a হয় এটো কিমান হ'ব কোৱাচোন √2 * a হ'ব লাগিব কেলে কাৰণ এটো এটা বৰ্গই বনাইছে ন এটো কি হ'ব লাগিব √2 * a হ'ব লাগিব এটো কি হ'ব লাগিব √2 * a তেতিয়াহে বৰ্গ বনিব হেতে কৈছে যে কৰ্ণত যদি মই আকো এটা বৰ্গ কেন এটা বাহু দৈৰ্ঘ্য √2 * a এটো এটা বাহু আৰু কেনেকৈ উলিয়ায় কালি বাহু পূৰণ বাহু হয় আকৌ √2 * a আহিব নাহিব আহিব তাৰ কি উলিয়াবলৈ কৈছে তাৰ ৰেশিও উলিয়াবলৈ কৈছে উলিয়ালে কি হ'ব a to a এৰ লগত a to a কটাকটি গুচি গ'ল a to a এৰ লগত এটো গুচি গ'ল ইয়াত থাকিলে কি কোৱাচোন একো নাই মানে কি 1 থাকিলে কাৰণ a এক এবাৰ গুচি গ'ল a এক এবাৰ গুচি গ'ল এবাৰ গুচি গ'ল হয় নাই এক থাকিলে √2 লগত যদি মই √2 বৰ্গ কি হ'ব √2 স্কয়াৰ হৈ যাব মানে একে বস্তুকে যদি মই দুবাৰ বৰ্গ কি হ'ব স্কয়াৰ হৈ যাব মানে স্কয়াৰ বৰ্গমূল কি হৈ গ'ল মানে গুচি গ'ল থাকিলে কি 1:2 তাৰ মানে কি বুজি পালা এটো হৈ গ'ল অপচন নম্বৰ 2 টো কাৰেক্ট অপচন 1:2 বঢ়িয়া কোৱেশ্চন পৰীক্ষাত আহিব পাৰে মই কৈছো নহয় এইটো ভিডিও চোৱাৰ পাছত বৰ্গৰ একো কোৱেশ্চন তলত থাকি নাহে ঠিক আছে কোনবাই ক'ব যদি বৰ্গৰ যদি আয়ত লগত লিংক কৰি দিয়ে যেতিয়া আয়ত পঢ়িম তাৰপা ট্ৰায়াঙ্গলছ পঢ়িম তাৰপা ট্ৰেপেজিয়াম পঢ়িম তাৰপা ৰম্বাস পঢ়িম আৰু এনেকুৱা নহয় যে ডেইলি এটা নহয় ডেইলি দুটা ভিডিও আহিব পাৰে পৰীক্ষা মানে আমাৰ ইয়াত ঠিক আছে মানে আমি যিমান পাৰো ফাষ্ট কৰিম মই ঠিক আছে অকন গাটো বেয়া আছে কাৰণে কালি ভিডিও নাহিলে আজি আহি যাব ভিডিও ঠিক আছে ওকে কন্টিনিউয়াস আহিব চিন্তা কৰিব নালাগে সব পঢ়োৱাৰ পিছত আকৌ মিক্স কৰিম ৰেক্টেংগল স্কয়াৰ স্কয়াৰ সাৰ্কেল এনেকে সব মিক্স কোৱেশ্চন আহিব থাকি না যায় মুঠতে ঠিক আছে তোমালোকে এটো পাগত হৈ যাবা কি বুলি কৈছে শুনিবা the diagonal of a square is 4√2 cm আমাক কৈছে কি ডায়াগোনাল কি বুলি কৈছে আমাৰ 4√2 cm কৈছে the diagonal of another square আৰু এটা স্কয়াৰ আছিল whose area is double that of the first square so এইটো এটা স্কয়াৰ আছিল আৰু এইটো এটা স্কয়াৰ আছিল ল্যাঙ্গুৱেজ চাবা দেই কেনেকৈ ঘূৰাইছে ছবিটো বাদ দিয়া আমাক কৈছে a স্কয়াৰটো যেটা ডায়াগোনাল ডাল 4√2 বুলি কৈছে ঠিক আছে এটা কৈছে এই যেটো স্কয়াৰ আছে এই আনাদাৰ স্কয়াৰটো কি বুলি কৈছে ডায়াগোনাল ডালৰ লেংথটো ইয়াৰ এইটো উলিয়াবলৈ কৈছে লিংক এটা কৈছে আনাদাৰ স্কয়াৰ এইটো মানে এইটো কথা কৈছে
whose area ইয়াৰ এৰিয়াটো কি বুলি কৈছে ডাবল দেট দ্য ফাৰ্ষ্ট ইয়াৰ ডাবল বুলি কৈছে মানে ইয়াৰ দুগুণ এৰিয়া বুলি কৈছে ইয়াৰ এৰিয়া যিমান ঠাই অকুপাই কৰিছে তাতকে দুগুণ কৰিছে বুলি কৈছে কেনেকৈ উলিয়াবা প্ৰথমতে ইয়াৰ এৰিয়া গম পাব লাগিব ন তাৰ পৰা ইয়াক দুগুণ কৰিম ইয়াৰ যদি মই এৰিয়া গম নাপাওঁ কেনেকৈ হ'ব ইয়াৰ এৰিয়া কেনেকৈ উলিয়াম ডায়াগোনেল থাকিলে কেনেকৈ এৰিয়া উলিয়াম পাহৰিছা নেকি এৰিয়া কেনেকৈ উলিয়াই এৰিয়া উলিয়াবৰ কাৰণে কি আছিলে ডায়াগোনেলক স্কয়াৰ কৰি 2 ৰে হৰণ কৰে নকৰে কৰে ইয়াৰ এৰিয়া উলিয়াইছে ঠিক আছে প্ৰথমটো ইয়া কেনেকৈ ডায়াগোনেল উলিয়াম 4 √2 স্কয়াৰ কৰি দিম 2 ৰে হৰণ কৰি দিম 4 এ যদি স্কয়াৰ পায় কি হ'ব 4 4 গুণ 16 হৈ যাব এই বৰ্গমূলটোৱে যদি স্কয়াৰ পায় কি হ'ব বৰ্গৰ বৰ্গমূল কি হৈ যাব কথা পাতি 4 ৰে স্কয়াৰ পালে 4 4 গুণ 16 হৈ গ'ল √2 স্কয়াৰ পালে কি হ'ব 2 হৈ গ'ল তলটো 2 আছিল তাৰমানে কি গম পালা ইয়াৰ কালি কিমান হয় ইয়াৰ কালি 16 সেন্টিমিটাৰ স্কয়াৰ এটা চোৱা ইয়াৰ কালি কেন কোৱাচোন হলে ইয়াৰ কেন হ'ব ইয়াৰ দুগুণ বুলি কৈছে নে ই যদি 16 হয় ই কেন কোৱাচোন 32 হ'ব নে কোৱাচোন 32 হ'ব 32 সেন্টিমিটাৰ স্কয়াৰ কাৰ হয় ইয়াৰ উলিয়াবলৈ কৈছে কি কৈছে ডায়াগোনেল উলিয়াবলৈ কৈছে কেনেকৈ উলিয়ায় ইয়াৰ ডায়াগোনেল যদি মই ডি বুলি ভাবিলো কেপিটেল ডি বুলি যদি ভাবো চোৱাচোন ইয়াৰ এৰিয়া কেনেকৈ উলিয়াম কোৱা ইয়াৰ এৰিয়া কেনেকৈ উলিয়ায় কেপিটেল ডি স্কয়াৰ বাই 2 হ'ব ন কোৱাচোন হ'ব বুজি পাইছা নাই হ'ব ইয়াৰ ডায়াগোনেল কি লৈছো মই কেপিটেল ডি এটো উলিয়াবলৈ কৈছে আমাক আজি ইয়াৰ এৰিয়া কিমান কোৱাচোন ইয়াৰ এৰিয়া লিখিব পাৰো ন আমি কিমান পালো ইয়াৰ যদি 16 হয় ইয়াৰ 32 হ'ব নে কাৰণ ইয়াৰ দুগুণ হ'ব আগৰটোতকৈ ঠিক আছে ডি স্কয়াৰ বাই 2 এই দুই দিয়েত কি হৈছে হৰণ এফালে পূৰণ হ'ব নহব 32 গুণ 64 হৈ যাব নে এই ডি টো যদি উলিয়াবলৈ বৰ্গটো এফালে কি হ'ব বৰ্গমূল হৈ যাব নে তানে কি হৈ যাব 64 বৰ্গমূল লাই যাব নে ডি মানটো কেন হ'ব 8 হৈ যাব নে 8 সেন্টিমিটাৰ হৈ যাব আমাৰ কি ডায়াগোনেল কোনটো হ'ব অপচন নম্বৰ 4 টো হৈ যাব আমাৰ 8 সেন্টিমিটাৰ ইয়াৰ সঠিক উত্তৰ ওকে খুব ধুনীয়া কোৱেশ্চন হয় নহয় পাজে কোৱেশ্চন নাহে নেকি আহিব পৰীক্ষা এনেকুৱা লেভেলৰ কোৱেশ্চন আহিছে আগতে ঠিক আছে আৰু তোমালোকে নাহিব যে এ বি কিমান টান কোৱেশ্চন নাহে ডি এম ইমান টান কোৱেশ্চন নাহে এক্সামিনাৰ্ছত অপচনে নাই কি হৈছে ইমানে কম্পিটিশন বাঢ়িছে অসমত ঠিক আছে এতিয়া ইজি টান এনেকে নহয় অংক নকৰিবা অংক প্ৰতিটো শিকিবলৈ চেষ্টা কৰা ঠিক আছে নেক্সট কোৱেশ্চন 66.67% কৈছে অফ হোৱাট এৰিয়া মানে কোনটো বস্তুৰ কিমানৰ এৰিয়া এৰিয়াৰ যদি মই 66.67% লওঁ 15 স্কয়াৰ মিটাৰ ওলাব কি ওলাব বুলি কৈছে 15 স্কয়াৰ মিটাৰ ওলাব বুলি কৈছে আগবা কৈছো শুনিবা আমি এৰিয়া কিমান এনেকুৱা কিমানৰ এৰিয়া যদি মই তাৰ 66.67% মানে গুটেটো নাই লোৱা তাৰ যদি মই 66.67% যদি লওঁ সেই বস্তুটোৰ এৰিয়াৰ তানে মই এটা एग्जांपल লৈছো দেই চোৱা কৈছে এই কাগজখনে জানিবা এই কাগজখনে ইয়াৰ যদি মই সম্পূৰ্ণ এৰিয়া নলওঁ জানিবা এই কাগজখনৰ এৰিয়া মই কি লম জানানে 66.67% লৈছো এইটো আসলে 3D ফিগাৰ হয় ঠিক আছে আসলে আমি 2D বুলি এজিউমে কৰো আমাৰ এইবোৰ চকুৰ আগত ভাইৰে গোটেই বস্তু 3D ফিগাৰে হয় সব 3D ফিগাৰ চোৱা ইয়াৰ কালি যিমানেই হ'ব তাৰ যদি মই 66.67% যদি মই লওঁ হেতু 15 ওলাবলৈ হলে ইয়াৰ কালি কিমান হ'ব লাগিব কোনটো কিমানৰ কালি ল্যাঙ্গুৱেজটো পকাইছে হয় নহয় সেই কাৰণে আমি চোৱা আমিটো গম নাপাও কিমান কালি ল'ব লাগিব কিন্তু আমি এটা কথা গম পাও যে এই 66.67% মানে কি জানে এটো মানে হৈছে 2/3 ভগ্নাংশ কোনবা কব যে কেনেকে সব পার্সেন্টেজৰ গোটেই বস্তু পঢ়াই থোৱা আছে মই ঠিক আছে চাবা তোমালোকে ভিডিও লিংক দি দিম বাৰু মই 2/3 আসলে আমি জানো যে কি 1/3 মানে কি 33.33% হয় না কোৱাচোন তাৰ ডাবল হয় না 66 টো এক দুগুণ কৰি দিয়াচোন তোমালোকে এটো পাই যাবা হয় নহয় মানে কি ইয়াক দুগুণ কৰা মানে কি ইয়াক দুগুণ কৰিব লাগিব হনে 2/3 হৈ যাব নে হেতু বস্তু এনেকে মই ৰাখিবা তানে কি ধৰিছো ইয়াৰ x আসলে এৰিয়া কি হৈ যায় ইয়াৰ যদি মই ৰ বুলি কৈছো মই ঠিক আছে x ৰ মানে ইমান কালিৰ যদি মই 66.67% যদি লওঁ এটো 15 লাই বুলি কৈছে নাই কোৱা এটা লিখিব লাগিব না এনেকে ল্যাঙ্গুৱেজটো ঠিক আছে তাৰ মানে কিবা এটা বস্তু x এৰিয়া আছিলে
তাৰ যদি মই 2/3 দ্যাট মিন্স কি তোমাৰ 66.69% লও তেতিয়া কিমান লাগে কৈছে 15 লাগে বুলি কৈছে তে আমাৰ কি লাগে কৈছে এৰিয়া কিমান লাগে বুলি কৈছে হোৱাট এৰিয়া x উলিয়াই দিম 3 টো ইয়াত কি হৈছে হৰণ ইফালে পূৰণ হ'বনে 15 লগত 3 2 টো পূৰণ ইফালে কি হ'ব হৰণ হ'ব নহব 15 3 গুণ 45 যদি মই 2 ৰে হৰণ কৰি কি হ'ব কোৱাচোন 22.5 হ'ব না দ্যাট মিন্স কি হ'ব কোৱাচোন অপচন নম্বৰ 3 টো হৈ যাব আমাৰ সঠিক উত্তৰ ঠিক আছে ল্যাঙ্গুৱেজটো অকমান নতুন হ'ব পাৰে জানি লোৱা ওকে নেক্সট কি বুলি কৈছে the ratio of diagonals of two square m and n is 2:1 আমাক কৈছে দুটা স্কয়াৰ আছিল এটা নাম m বুলি কৈছে আৰু এটা নাম কি বুলি কৈছে n বুলি কৈছে ইয়াৰ যেটো ডায়াগোনালৰ যেটো ৰেশিও এটো ডায়াগোনাল যদি মই ৰেশিওলা কি বুলি কৈছে 2:1 বুলি কৈছে এটা কৈছে what is the ratio of their areas এটা মোক এটা কথা কোৱা এটো হসাকে যদি মই ডায়াগোনালৰ যদি মই ৰেশিও ল আসলে কেনে কলাম চাওচোন ইয়াৰ যদি মই ডায়াগোনাল যদি মই d বুলি ভাবো ইয়াৰ যদি মই ডায়াগোনাল স্মল d বুলি ভাবো চাওচোন এটা d বুলি ভাবিছো এটা স্মল d বুলি ভাবিছো মই যদি দুটা স্কয়াৰৰ দুটা যদি বৰ্গৰ এটা কৰ্ণৰ যদি মই অনুপাত লৈ আসলে উলাই নো কি তোমালোকে মোক এটা কথা কোৱা কৰ্ণৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াই বৰ্গমূল 2 লগত কি কৰিব লাগে কোৱাচোন বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰিব লাগে না লাগে তাক আমি a বুলি কৈছিলো হয় নহয় আজি ভাবি ললো যে ইয়াৰ দৈৰ্ঘ্য x x x x প্ৰতিটো বাহু ইয়া ধৰি ললো যে ইয়াৰ y ইয়াৰ y ইয়াৰ y আৰু ইয়াৰ y কাৰণ a হলে ইয়াক কি ধৰিবা কাৰণ মই x y ধৰিছো ঠিক আছে তুমি কোৱাচোন এই যে কৰ্ণ দৈৰ্ঘ্যটো মই কেনেকৈ লিখিম কোৱাচোন ইয়াৰ দৈৰ্ঘ্যটো কেনেকৈ উলিয়াম বাহু যদি x হয় মই √2 * x বুলি লিখিম হয় নহয় এই ইয়াৰ দৈৰ্ঘ্য কেনেকৈ লিখিম কোৱাচোন ইয়াত y আছে লিখিছে না বাহু দৈৰ্ঘ্য মানে কি লিখিম √2 * y লিখিব লাগিব না লাগিব বৰ্গমূল 2 লগত কি বাহুটো পূৰণ কৰিব লাগে আৰু অনুপাত যদি উলিয়াও কি হ'ব বৰ্গমূল 2 গলা দিছিল তাৰ মানে কি বুজিবলা কোৱাচোন x * y হ'ব নহব তাৰ মানে কি বুজিবলা যেতিয়া দুটা ত্ৰিভুজৰ আমি কৰ্ণৰ দৈৰ্ঘ্যৰ অনুপাত উলিয়াম হেতু হদায় কি বুজাব বাহুৰ দৈৰ্ঘ্য অনুপাতটো বুজাব তাৰ মানে কি বুজিবলা এইটো বেলেগ একো নহয় যদিও বুজাওতে কি বুজাইছে কৰ্ণৰ দৈৰ্ঘ্য অনুপাত বুজাইছে কিন্তু আলটিমেটলি কি বুজায় হদায় গৈ পিনি বাহুৰ দৈৰ্ঘ্য অনুপাতটো হিমানে হয় তাৰ মানে হদায় মই ৰাখিবা দুটা বৰ্গৰ যদি আমাক কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকে হেতুৱে কি হ'ব তাৰমানে বাহু দুটাৰ অনুপাত বুজাব বাহু দুটা মই x আৰু y বুলি কৈছো দেই x * y তে বুজাব হদায় মই ৰাখিবা এটা মোক কোৱাচোন তেতিয়া হলে আমাক কি লবলৈ কৈছে what will be the area আৰু এৰিয়া কি হ'ব তেতিয়া হলে এৰিয়া কেনেকৈ উলিয়াম ইয়াৰ এৰিয়া কি হ'ব ইয়াৰ যদি বাহু যদি মই 2 উলিয়াব 2/2 হ'ব নহব বাহু পূৰণ বাহু মানে x পূৰণ x হ'ব নহব এটাৰ কালি হ'ব কি x² বাহুটো যদি x হয় x * x x² এটা কি হ'ব y * y y² হ'ব নে বাহু পূৰণ বাহু কালি উলিয়াব জানো নহয় x মানে কি লিখিবা তুমি 2² অনুপাত উলিয়াবলৈ কৈছে y মানে কি লিখিবা 1² 2² মানে কি হ'ব 4 1² মানে কি হ'ব 1 4:1 দ্যাট মিন্স কি হ'ব অপচন নম্বৰ ডি টো হ'ব কাৰেক্ট অপচন কোনবাই কে ধৰিব কিবা এটা ৰেশিও দৰকাৰ নাই কটাকটি হৈ যাব এইটা ঠিক আছে ডাইৰেক্ট মই 2 বুলি ধৰিছো y ৰ মই 1 বুলি ধৰিছো 2² মানে 4 1² মানে 1 1 0 1 ঠিক আছে ক্লিয়াৰ হৈছে না বস্তুবোৰ অকমান চাবা কনফিউজিং হয় নেক্সট কোৱেশ্চন যাও আমাক কৈছে area of a square plot of land is 676 এই প্লট ডখৰ এৰিয়া কৰিছে যে এৰিয়া কিমান কৰিছে আমাক 676 এই নাম্বাৰ দেখা ললে তোমাক মনলৈ আহিবই লাগে তো কাৰ বৰ্গমূল কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে আমাৰ 676 পাম হেতু কৈছো 30 লৈকে মুখস্থ কৰিবা পাইলে 40 লৈকে ঠিক আছে 26 যদি পূৰণ কৰিব 676 হয় ঠিক আছে এটা কৈছে what will be the cost of fencing of the plot by wire if the cost of fencing is 10 meter per square এটা কৈছে যে ইয়াৰ আমাৰ কি দিয়া আছে ইয়াৰ কালিহে দি থোৱা আছে এই ডখৰ ঠাইডখৰ কালি দিয়া আছে এৰিয়া দিয়া আছে এৰিয়া ইমান দিয়া আছে আমি এৰিয়া ইয়াৰ যদি বাহুটো যদি মই a বুলি ভাবো a বুলি যদি ভাবো কি মোক কোৱাচোন আজি ইয়াৰ কালি কেনেকৈ উলিয়াম a² হ'ব নহব কিমান দিয়া আছে আমাক 676 দিয়া আছে নে নাই এই বৰ্গটো যে এফালে গুছি কি হ'ব কোৱাচোন বৰ্গমূল হৈ যাব না যাব 676 মিটাৰ স্কয়াৰ ই বৰ্গমূল পালে কি হ'ব 676 এ 26 হৈ যাব আৰু মিটাৰ স্কয়াৰ পালে কি হ'ব মিটাৰ হৈ যাব নে বৰ্গমূল পালে কটা হৈ যাব গম পালা তানে কি বুজালা বাহুৰ দৈৰ্ঘ্য তুমি 26 বুলি গম পাগলা তোমাক কৈছে কি ইয়াত ফেন্সিং লগাব লাগে এই বাউন্ডাৰী ইয়াৰ পৰিসীমাত কি লগাব লাগে ফেন্সিং লগাব লাগে কিমান খৰচ হ'ব সুধিছে
তুমি ডাইৰেক্ট খৰচটো কবা নেকি তুমি চাব লাগিব যে ফেন্সিং কিমান আনিব লাগিব তাৰ পৰিসীমাটো জুখিব লাগিব কিমান বাউণ্ডাৰীটো ইয়াৰ লেংথটো জুখিব লাগিব না লাগিব কেনেকৈ লেংথ জুখিব মই পেলোৱা কি হ'ব বাহু পূৰণ বাহু যোগ কৰে না স্যাৰ এই যে প্ৰথমতে শিকাইছিল তাৰমানে কি 4 * a হ'ব নহ'ব বুজি পালা তাৰমানে কি হ'ব 4 * 26 হ'ব নহ'ব মানে 100 কি হ'ব 4 হ'ব নহ'ব মানে কি 104 মিটাৰ লাগিব তোমাক কোৱেশ্চনটো মানে কি বুলি কৈছে আমাক কৈছে যে পাৰ মিটাৰ দাম 10 টকা বুলি কৈছে তুমি নিজে ভাবচোন 104 মিটাৰ লাগিব বাউণ্ডাৰী দিবৰ কাৰণে তাৰমানে কি 104 লৈ কি গুণ কৰিব লাগিব তেতিয়াহ'লে 10 গুণ কৰিব লাগিব না লাগিব তাৰমানে কি হ'ব 1040 অপচন নম্বৰ কোনটো হ'ব তেতিয়াহ'লে অপচন নম্বৰ 1 টো হৈ যাব কাৰেক্ট অপচন 1 মিটাৰ যদি 10 টকা খৰচ হয় 104 মিটাৰ কিমান হ'ব তাৰ 10 গুণ হ'ব নহ'ব বুজি পালা বঢ়িয়া নেক্সট কুৱেশ্চন আমাক কৈছে the length of the diagonal of a square is a centimeter আমাক কৈছে যে আজি শুনি লবা দেই আমাক কৈছে যে the length of the diagonal of a square is a centimeter আমাৰ আজি diagonalক a বুলি কৈ দিলে কনফিউজ নহবা আগতে আমি বাহুটোক a বুলি কৈছা আজি diagonalক কি কৰ্ণডালক কৈলে a বুলি ঠিক আছে which of the following represent the area of the square square টো কেন হ'ব সুধিছে কেনেকৈ উলিয়াবা diagonal দিয়া থাকিলে কেনেকৈ উলিয়াবা এৰিয়া কেনেকৈ উলিয়াই এৰিয়া উলিয়াবৰ কাৰণে diagonal কি কৰে স্কয়াৰ কৰি 2 ৰে হৰণ কৰি দিয়ে এটোকে আনসাৰ আহিছে অপচন নম্বৰ 3 টো হৈ যাব কাৰেক্ট অপচন আমাৰ স্কয়াৰ ওপৰত থকা প্ৰতিটো কোৱেশ্চন হৈ গল diagonal হক পেৰিমিটাৰ হক নরমাল কোৱেশ্চন এৰিয়া উলিয়াব পাৰিবা বাহুপন বাহু কৰিলে ঠিক আছে বাকি ইয়াৰ লগত লিংক আপ হৈ মিনি ৰেক্টেংগুলাৰ আহে কিবা আহে ঠিক আছে হেপৰ আমি পঢ়িম ওকে কেনকা পালা ভিডিও জনাবা তোমালোকে যদি ভিডিওবোৰ ভাল পোৱা তেতিয়াহে বনাই ভাল লাগে তোমালোকে যদি ফিডবেকটো দিয়া কেনকা পাইছা তেতিয়া আমাৰ বনাই ভাল লাগে কিবা এটা চোৱা গুটে বস্তু মই ফ্ৰী অফ কষ্ট দি আছো হয় না আমাৰ বেলেগ একো স্বাৰ্থই নাই আশা কৰো তোমালোকে যাতে সপোনৰ চাকৰিটো পোৱা বেলেগ আমাক একো নালাগে ঠিক আছে থ্যাংক ইউ বাই বাই টেক কেয়াৰ